অসমৰ শিক্ষা ব্যৱস্থা কিদৰে চলিছে মই সেয়া পৰিৱেশ দেখুৱাম। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় বিগত 7টা বছৰ ধৰি এজনীয়া শিক্ষকৰে চলি আছে, যাৰ পৰিপ্ৰেক্ষিতত পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল। মই বৰ্তমান উপস্থিত আছোঁ 2 নং যোগীবিল প্ৰাথমিক বিদ্যালয়। মই প্ৰথমে প্ৰাথমিক বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাই আছোঁ। এই বিদ্যালয়খন 2004 চনত স্থাপন হৈছিল আৰু 2018 চনৰ পৰাই এইখন প্ৰাথমিক বিদ্যালয় একমাত্ৰ শিক্ষয়িত্ৰী বিজু বৰা মুছাহাৰীয়ে তেওঁ অকলশৰীয়াকৈ এই শিক্ষা ব্যৱস্থা তেওঁলোকে চম্ভালিবলগীয়া হৈছে। তেওঁ শিক্ষা ক্ষেত্ৰৰ পৰা এপছৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ সংখ্যা আপলোড কৰাৰ পৰা আদি কৰি মধ্যাহ্ন ভোজন বিভাগীয় কাম কাজ সকলো তেওঁ অকলশৰীয়াকৈ কৰিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকল পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। 2 নং যোগীবিল প্ৰাথমিক বিদ্যালয়ত ক্লাছ কত 15 জন, প্ৰথম শ্ৰেণীত 11 জন, দ্বিতীয় শ্ৰেণীত 7 জন, তৃতীয় শ্ৰেণীত 18 জন, চতুৰ্থ শ্ৰেণীত 15 জন, পঞ্চম শ্ৰেণীত 31 জন, সৰ্বমুঠ 97 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনত অধ্যয়ন কৰি আছে। মই এই বিদ্যালয়খনৰ একমাত্ৰ শিক্ষয়িত্ৰী বিজু বৰা মুছাহাৰীৰ পৰা কথাখিনি জানিব বিচাৰিম। এই বিদ্যালয়খনত আন্তঃগাঁথনি কোনো সমস্যা নাই, কিন্তু শিক্ষকৰেই মূল সমস্যা। মই বাইদেউৰ পৰাই কথাখিনি জানিব বিচাৰিম। বাইদেউ, আপুনি অকলশৰীয়াকৈ বিগত 7টা বছৰে শিক্ষকতা কৰি আছে, কিমান সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া হৈছে এইখন বিদ্যালয়ত? প্ৰথমতে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আৰু এই 2 নং যোগীবিল প্ৰাথমিক বিদ্যালয়ত মই 2017 চনত মই ইয়াত প্ৰথম জইন কৰিছিলোঁ। 2017 চনত 18 চনলৈকে 2জন শিক্ষক আছিলে, তেখেতসকল ৰেগুলাৰ হৈ গুচি গ'লে। তেতিয়াৰ পৰা মই অকলশৰীয়াকৈ যোৱা বছৰলৈকে 116 জন আছিলে, এইবাৰ 97 হৈছে। বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰথমতে ক্লাছ কৰা অসুবিধা হৈছে। এজন শিক্ষকে ধৰক ইমানখিনি ষ্টুডেণ্ট চম্ভালাটো অসম্ভৱ কথা, কিন্তু যি নহওক অফিচৰ ফালৰ পৰা যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাখিনিও মই মানিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি ল'বলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে মই ক্লাছ দিব লাগিছিলে সেইধৰণে মই ক্লাছ দিবলৈ সক্ষম হোৱা নাই, কাৰণ এজন শিক্ষকে ক শ্ৰেণীৰ পৰা ক্লাছ 5লৈকে ইমানখিনি ল'ৰা ছোৱালী মানে কণ্ট্ৰলত ৰখাটো ইমান সম্ভৱপৰ নহয়। সেইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষলৈ মই অনুৰোধ জনাইছোঁ যাতে এই বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ উন্নতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে নাই কমেও ইয়াত 3জন শিক্ষক দিবলৈ মই অনুৰোধ জনাইছোঁ। তেতিয়াহে অন্ততঃ ছাত্ৰ ছাত্ৰীসকলৰ মানদণ্ডটো অলপ উন্নত হ'ব বুলি মই আশা কৰোঁ। হয়, বিজু বৰা মুছাহাৰীয়ে কৈছে যে ইয়াত অন্তত আৰু 3জন শিক্ষক নিযুক্তি দি যিসকল ছাত্ৰ ছাত্ৰী আজি অধ্যয়ন কৰি আছে এই ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কথাষাৰ সদৰি কৰিছে। সেয়া যি কি নহওক, এইখন প্ৰাথমিক বিদ্যালয় 2 নং যোগীবিল প্ৰাথমিক বিদ্যালয়ত আৰু শিক্ষক নিযুক্তি দি শিক্ষাৰ মানদণ্ড, গুণগত শিক্ষা প্ৰদান আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষা বিভাগৰ যি দায়িত্বত আছে সেই শিক্ষা বিভাগৰ বিষয়াসকলক এইখন বিদ্যালয়ৰ শিক্ষক নিযুক্তি দি তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা উন্নত কৰিবলৈ ইয়াৰে অঞ্চলৰ ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।